Hello everyone, welcome to my YouTube channel. So আজি আমি APSC CC যোনখন 2025 হৈছিলে GS part 2 তাৰ আজি আমি অংকখিনি কৰিম ঠিক আছে। সো ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে আমাক a number is increased by 30% and decreased by 30%, find the net increase decrease in percentage ঠিক আছে। সো এটো কৰিবলৈ আপোনাৰ দুটা মই মেথড দেখাই আছো। ফাৰ্স্ট মেথড হ'ল আপোনাৰ যোনটো আপোনাৰ অলপ লেন্দি প্ৰসেস আৰু এটা যোনটো শৰ্টকাট ট্ৰিক্স ঠিক আছে। তো এটা ফাৰ্স্ট কোৱেশ্চন কি দিয়া আছে চাওক, a number is increased by 30%. সো আমি যিকোনো নাম্বাৰ এটা লৈ লওঁ, সাপোজ মই 100 এটা লৈ লওঁ কাৰণ 100 টো ললে আমাৰ সুবিধা হ'ব। সো আমাৰ যে এনেকুৱা নাম্বাৰ এটা লৈ লওঁ 100 লৈ ললো, হেতু কি কৰিছে ফাৰ্স্ট ইনক্ৰিজ কৰিছে ঠিক আছে। ইনক্ৰিজ কৰিলে প্ৰথম ইনক্ৰিজ কৰিলে কিমান ইনক্ৰিজ কৰিছে 30%, মানে 100 প্লাস 30% ঠিক আছে। 30% অফ 100 যেটো ইনক্ৰিজ কৰিলে কিমান হ'ল আপোনাৰ 100 প্লাস 30 বাই 100 ইনটু 100 হয়নে। তো কেনসেল হ'ল কিমান হ'ল 130, ইনক্ৰিজ কৰি এটো পালে। এটা তাৰ পিছত আমাৰ এটো নাম্বাৰ আছে, তাৰ পিছত কৈছে আকৌ ডিক্ৰিজ কৰিলে 30% ঠিক আছে। আকৌ ডিক্ৰিজ কৰিলে 30% ডিক্ৰিজ কৰিলে। সো ডিক্ৰিজ কৰিলে কেনেকৈ কৰিম আমি, ডিক্ৰিজ কৰিলে কিমান ডিক্ৰিজ কৰিলে 30%, 100 ৰ লগত নকৰো আকৌ ইয়াৰ লগত কৰিব লাগিব 30% ডিক্ৰিজ 130 মাইনাস 30% অফ 100 হয়নে। ইয়াৰ লগত ডিক্ৰিজ কৰিলে কিমান হ'ল এটো 130 মাইনাস 30 by 100 into 100 or 130 sorry 30% of 130 হয়নে। 30% of 130 কিমান হ'ল 0 0 0 0 কেনসেল গ'ল। তো 130 মাইনাস কিমান হ'ল 39 তো 39 যদি আমি মাইনাস কৰো কিমান পাম 130 minus 39 1 12 9 হয়নে। 9 10 9 and 12 13 so 91 পালো। সো আমাৰ এতিয়া কি লাগে নেট ইনক্ৰিজ অর ডিক্ৰিজ। তে নেট ইনক্ৰিজ অর ডিক্ৰিজ ফৰ্মুলাটো কি আছিল আমাৰ, নেট ইনক্ৰিজ ডিক্ৰিজ কি আছিল ফৰ্মুলাটো, নেট ইনক্ৰিজ অর ডিক্ৰিজ ফৰ্মুলাটো কি আছিল নিউ মাইনাস অৰিজিনেল নিউ মাইনাস অৰিজিনেল ডিভাইডেড বাই কিমান আছিল নিউ মাইনাস অৰিজিনেল ডিভাইড বাই অৰিজিনেল ইনটু 100। নিউ আমি কিমান পাইছো 91 নিউ পাইছো হয়নে। 91 মাইনাস অৰিজিনেল আমাৰ কিমান আছিল 100 ডিভাইডেড বাই 100 ইনটু 100। সো এটো কেনসেল হ'ল 91 মাইনাস 100 কি হ'ব -9 মানে হ'ল আপোনাৰ 9% ডিক্ৰিজ ঠিক আছে। মাইনাস থাকিলে সদায় ডিক্ৰিজ, মাইনাস নাথাকিলে প্লাস থাকিলে ইনক্ৰিজ। সো -9 আছে কাৰণে কি হ'ব ডিক্ৰিজ বাই 9% ঠিক আছে। এটো হ'ল আপোনাৰ অলপ লং প্ৰসেসটো, ইয়াৰ এটা শর্ট প্রসেসও আছে, খালি আপনি ফর্মুলাটো মনত রাখিলে হল। কি আছিল শর্ট প্রসেসটো a প্লাস b প্লাস ab বাই 100 এটো আছিল শর্ট ফর্মুলা, এটো মনত থলে হ'ব ab প্লাস a প্লাস b প্লাস ab বাই 100। এটো কি হয় ইনক্রিজ কৰিলে 30 ললো আমি 30। b টো কি হয় ডিক্রিজ কৰা মানে -30 প্লাস হল -30 হয়নে। যদি ইয়াত ইনক্রিজ টকা হয় আকৌ আমি 30 ললো হয় প্লাস a কি আছিল 30 b কি আছিল -30 ডিভাইডেড বাই 100 হয়নে। সো এতিয়া 30 এটো -30 এটো কেনসেল হ'ল 30 প্লাস মাইনাস মাইনাস হৈ গ'ল। এতিয়া কি হ'ব চাওক 0 0 কেনসেল হ'ল 0 0 কেনসেল কি থাকিলে -9 মানে 9% ডিক্রিজ। এটো একদম সোনকালে ওলাই গ'ল ঠিক আছে। সো দুটা ফৰ্মুলাই দেখাই দিছো আপোনালোকক, যোনটো সুবিধা হয় আপোনালোকে কৰিলে হ'ল। সো কি হ'ব আমাৰ ডিক্রিজ বাই 9%, অপশন নম্বৰ সি ঠিক আছে। সো নেক্সট কোৱেশ্চনটো চাওক কি দি আছে চাওক, হোৱাট ইজ দ্য ভ্যালু অফ 5√7 প্লাস 2√7 হোল ইনটু 6√7 প্লাস 3√7। একদম ইজি আছিলে 5√7 প্লাস 2√7 6√7 প্লাস 3√7। চাওক ইয়াত এনেকৈ প্ৰচেছ থাকিলে আমি কি কৰিম, ফাৰ্ষ্ট সাপোজ মই ধৰি লওঁ x প্লাস y এটা আছে আৰু এটা আছে a প্লাস b হয়নে। এনেকুৱা থাকিলে আমি কি কৰোঁ, আমি জাষ্ট ইনটু কৰি দিওঁ হয়নে, xa প্লাস xb প্লাস ya প্লাস yb হয়নে, এনেকৈ ইনটু কৰি দিওঁ। কিন্তু এইটো ইনটু কৰিবই নালাগে। চাওক ইয়াত √7 একেই আছে, মই কি কৰিলোঁ √7টো কমন লৈ ল'লোঁ, কি থাকিলে 5 প্লাস 2 হয়নে। ইয়াৰ লগতো মই কি কৰিলোঁ, এইটো এটা হ'ল, ইয়াৰ লগত মই কি কৰিলোঁ √7টো কমন লৈ ল'লোঁ, কি থাকিলে 6 প্লাস 3 হয়নে। এতিয়া চাওক 5 প্লাস 2 কি হ'ব 7 √7 ইনটু কি হ'ব 6 প্লাস 3 9 √7। এটা √7 ইনটু √7 কি হ'ব 7 আহিলে 9 ইনটু 7 63 মানে 63 ইনটু 7 কিমান হ'ল 7 3 21 1 2 কেৰি 7 6 42 44 441 সিম্পল হৈ গ'ল আনসাৰ। একদম ইজি, আপুনি এনেকৈ ইনটু কৰি থাকিলে বহুত টাইম লাগিব হয়নে। সো আমাৰ এইটো জেনেৰেল ফৰ্মুলা ওলাই যাব। সো নেক্সট কুৱেশ্যনটো চাওক কি দিয়া আছে, the sides of a triangle, the sides of a rectangle garden are 36 meter into 60 meter. তো rectangle garden আমাৰ length আৰু breadth দিয়া আছে। The find the perimeter of a square garden which has the same area as that of the rectangular garden. So আমাক কৈছে যে
পেৰিমিটাৰ স্কুৱেৰ এটা পেৰিমিটাৰ উলিয়াব লাগে যাৰ এৰিয়াটো ৰেক্টেংগল এৰিয়াৰ লগত একেই হয়, ৰেক্টেংগলটোৰ এৰিয়াৰ লগত একেই হয়। চ' ৰেক্টেংগলটোৰ এৰিয়া কি হ'ব? এৰিয়া অফ দ্য ৰেক্টেংগল, মই এৰিয়া অফ দ্য ৰেক্টেংগল আৰ দি দিছোঁ। কি হ'ব? লেন্থ ইনটু ব্ৰেথ, হয়নে? আমাক দিয়া আছে কি হ'ব? 36 × 64 লেন্থ ইনটু ব্ৰেথ দিয়া আছে। হৈ গ'ল, এইখিনি আমি গম পালোঁ। এতিয়া আমাক কৈছে যে পেৰিমিটাৰ অফ দ্য স্কুৱেৰ উলিয়াব লাগিব, যাৰ কিন্তু ইয়াত অপশ্যন কি দি আছে যে স্কুৱেৰৰ এৰিয়াটো আৰু ৰেক্টেংগুলাৰ এৰিয়াটো একেই হয়। তো স্কুৱেৰ এৰিয়াটো কি হ'ব? স্কুৱেৰ এৰিয়াটো কি হ'ব? ৰেক্টেংগল এৰিয়াৰ লগত একেই হ'ব, হয়নে? মানে স্কুৱেৰ এৰিয়াটো কি হ'ব? 36 × 64, ঠিক আছে? তো 36 × 64 ইনটু কৰিব লাগিব, কিন্তু এনেকুৱা থাকিলে আপোনালোকে কেতিয়াও ইনটু নকৰিব। কিয় ইনটু নকৰিব মই আপোনালোকে কৈ আছোঁ, চাওক। এতিয়া স্কুৱেৰ এৰিয়াটো ফৰ্মুলা কি আছিলে? ছাইড স্কুৱেৰ আছিলে, হয়নে? ফৰ্মুলা কি আছিলে? এৰিয়াৰ ফৰ্মুলা কি আছিলে? ছাইড স্কুৱেৰ। ছাইড স্কুৱেৰ ইকুৱেল টু 36 × 64। চাব কেনেকৈ কৰিম এতিয়া, চাব আপোনালোকে একদম শ্বৰ্ট হয়, একো ইনটু কৰিব নালাগে, চিম্পলকৈ ওলাই যাব। 36 আমি কেনেকৈ লিখিব পাৰোঁ? 6 স্কুৱেৰ। 64 কেনেকৈ লিখিব পাৰোঁ? 8 স্কুৱেৰ। হৈ গ'ল এইখিনিলৈকে। ছাইড স্কুৱেৰ ইকুৱেল টু, যেতিয়া আপোনালোকৰ মাজত ইনটু থাকে, মই এটাই এনেকৈ লৈ দিলোঁ, গোটেইটো হোল স্কুৱেৰ কৰি দিলোঁ, কাৰণ মাজত ইনটুটো আছে, সেইকাৰণে মই দুটাই লৈ পেলাই হোল স্কুৱেৰ কৰি দিলোঁ। তো ছাইড স্কুৱেৰ ইকুৱেল টু কিমান হ'ব? 48 হোল স্কুৱেৰ। এতিয়া চাওক, দুইফালে স্কুৱেৰ আছে, মানে কি হ'ব? আমি এফালৰ স্কুৱেৰটো ভাঙি দিব পাৰোঁ, মানে ছাইড ইকুৱেল টু হ'ল 48, মানে স্কুৱেৰটোৰ ছাইড কিমান হ'ব? 48 মিটাৰ। স্কুৱেৰটোৰ ছাইড কিমান হ'ব? 48 মিটাৰ। এতিয়া আমাক সুধিছে পেৰিমিটাৰ। পেৰিমিটাৰ কিমান হ'ব? পেৰিমিটাৰ কিমান হ'ব? পেৰিমিটাৰ কি হ'ব? স্কুৱেৰৰ ছাইডটো কি? যদি আমি ছাইডটো থাকে, গোটেইকেইটা ছাইড একেই হয়, একেই হয়, মানে 48 48 48 48 হ'ল। চ' আমাৰ কিমান হ'ব? 48 + 48 + 48 + 48, গোটেইকেইটা প্লাছ কৰি দিয়ক। কিমান হ'ল? 4 × 48, মানে প্লাছ কৰি থাকিবই নালাগে। 4 × 8 32, 2 3 কেৰি, 4 4 16 19, চাওক একদম ওলাই গ'ল আনচাৰটো, 192 মিটাৰ। চিম্পল হয়, একো কেলকুলেশ্যন কৰিব নালাগে আপোনালোকে, ঠিক আছে? শ্বৰ্ট ট্ৰিক্সবিলাক শিকক, ধুনীয়াকৈ ওলাই যাব। নেক্সট কুৱেশ্যনটো কি দি আছে চাওক। এ 80 মিটাৰ লং লেডাৰ ইজ লিনিং এগেইনষ্ট এ ৱাল মেকিং এন এংগল অফ 45 ডিগ্ৰী, মেকিং এন এংগল অফ 45 ডিগ্ৰী উইথ দ্য গ্ৰাউণ্ড। ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য ফুট অফ দ্য লেডাৰ ফ্ৰম দ্য ৱাল। চ' আমাক কৈছে যে এটা 80 মিটাৰ লং লেডাৰ আছিলে, মই এটা এনেকৈ 80 মিটাৰ লং লেডাৰ আছিলে, হয়নে? এইটো ৱাল এখনত, ধৰি লওক এখন ৱালৰ লগত এনেকৈ লাগি আছে, মানে পৰি আছে। এতিয়া কৈছে 80 মিটাৰ লং লেডাৰ ইজ লিনিং এগেইনষ্ট এ ৱাল, ৱালৰ লগত লিন হৈ আছে, মেকিং এন এংগল অফ 45 ডিগ্ৰী। 45 ডিগ্ৰী এংগল এটা বনাইছে, কিন্তু কাৰ লগত বনাইছে? উইথ দ্য গ্ৰাউণ্ডৰ লগত বনাইছে, মানে এই গ্ৰাউণ্ডটোৰ লগত বনাইছে। এডালহে লেডাৰ, এইটো এংগল নহ'ব আকৌ। এডাল লেডাৰডালে গ্ৰাউণ্ডটোৰ লগত বনাইছে, মানে লেডাৰ আৰু গ্ৰাউণ্ডৰ মাজৰ এংগলটো লাগিব। এডাল লেডাৰ হ'ল, গ্ৰাউণ্ড হ'ল এইটো, মানে ইয়াৰ মাজৰ এংগলটো, এইটো হ'ল 45 ডিগ্ৰী। হৈ গ'ল। লেডাৰডালৰ কিমান আছিলে? লেন্থটো 80 মিটাৰ। হৈ গ'ল। লেডাৰডালৰ আমি লাইন লিখিলে আমি ইয়াত ABC লিখি দিওঁ। এতিয়া আমাক কৈছে ফাইণ্ড দ্য ডিষ্টেঞ্চ অফ দ্য ফুট অফ দ্য লেডাৰ। ফুট অফ দ্য লেডাৰ মানে এডাল হ'ল ফুট অফ দ্য লেডাৰ ফ্ৰম দ্য ৱাল, ৱালৰ পৰা এই ফুট অফ দ্য লেডাৰ এইখিনি ডিষ্টেঞ্চ লাগে আমাক। এইখিনি ডিষ্টেঞ্চ আমি কেনেকৈ ওলাম? আমি দি চাওক 45 ডিগ্ৰী দি আছে, আমি পাইথাগোৰাছো লগাব নোৱাৰোঁ, কাৰণ AC স্কুৱেৰ কৰিলোঁ আমি এই দুটা নাজানো, হয়নে? এই দুটা নাজানো, পাইথাগোৰাছ লগাব নোৱাৰোঁ। চ' আমি কি কৰিলোঁ? আমি 45 ডিগ্ৰী যিহেতু এংগলটো জানো, আমি চাইন কছত লগাই দিম। কছ 45 ডিগ্ৰী কিমান হ'ব? কছ 45 ডিগ্ৰী কিমান হ'ব? কিমান আছিলে? বেছ বাই হাইপ', হয়নে? হাইপ'টেনুছ, বেছ বাই হাইপ'টেনুছ। আমি চাইন লগোৱা নাই, কাৰণ চাইন লগাব হ'লে আপোনাৰ পাৰ্পেণ্ডিকুলাৰ বা হাইপ'টেনুছ হ'ল হয়। পাৰ্পেণ্ডিকুলাৰ ওলাই একো লাভ নাই, হয়নে? আকৌ আপুনি পাৰ্পেণ্ডিকুলাৰ ওলাব, তাৰপিছত আকৌ পাইথাগোৰাছ লগাই আকৌ ওলাব, তাতকৈ আমি কছ লগাই দিলোঁ, বেছ বাই হাইপ'টেনুছ ওলাই গ'ল। কছ 45 ডিগ্ৰী আমি কিমান জানো? 1/√2। বেছ আমি নাজানো, বেছ BC লাগে আমাক, হয়নে? হাইপ'টেনুছৰ ভেলু আমি জানো 80। হৈ গ'ল। চ' BC ইকুৱেল টু কি হ'ব? 80 ইফালে লৈ গ'লোঁ, 80/√2। বেছিক হয়খিনি 80/√2। এতিয়া চাওক, ইয়াত 80/√2 নাই। চ' আমি কেনেকৈ ভাঙিম এতিয়া চাব, ভাঙাটো চাব। 80টো আমি কেনেকৈ ভাঙিব পাৰোঁ? 2 × 40, হয়নে? √2। আৰু আমি জানো যে দুটা √2 আমি ইনটু কৰিলে আমি কি পাম? এটা 2 পাম, মানে √2 যদি আমি ইনটু কৰি দিওঁ, এটা 2 পাম। যদি কি হ'ল? 40√2। বুজি পালে? মিটাৰ। চাওক, এইটো কেনেকৈ কৰিলোঁ মই? √2 × √2 যদি আমি দুটা ইনটু কৰোঁ, আমি এটা 2 পাম। মই ইয়াত এই 2টোৰ ঠাইত 2 × 40/80 √2 সেইটোত মই কি কৰিলোঁ? √2 দুটা ইনটু কৰিলোঁ, মই এটা 2 পাই গ'লোঁ, ইনটু 40 হ'ল /√2, হয়নে? এই 2টো মই ভাঙি দিলোঁ দুটা √2। চ' এটা √2 কেঞ্চেল হ'ল, চ' 40√2 থাকিলে। চিম্পল হয়, ঠিক আছে? চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে। The HCF of two number is 8,
হুইচ অফ দ্য ফলোইং কেন নেভাৰ বি দেয়াৰ এলচিএম একদম ইজি আছে চাওক তাৰ HCF অফ 2 নাম্বাৰ ইজ 8 দুটা নাম্বাৰ দি আছে তাৰ কি কৈছে HCF 8 হা হুইচ অফ দ্য ফলোইং কেন নেভাৰ বি দেয়াৰ এলচিএম ছাপ'জ মই দুটা নাম্বাৰ লৈ ল'লোঁ 10 আৰু 15 লৈ ল'লোঁ ঠিক আছে 10 আৰু 15 লৈ ল'লোঁ ইয়াৰ HCF কি হ'ব ইয়াৰ HCF হ'ব 5 হয়নে HCF 5 মানে কি হ'ব এই 5টো দি এই দুইটাকে ডিভাইড হৈ আছে মানে 5 × 2 10 5 × 3 15 হয়নে তেনেকৈ এতিয়া চাওক যদি HCF কোনোবা দুটা নাম্বাৰৰ যদি HCF 8 হয় ইয়াৰ মানে কি যে 8 দি সেই নাম্বাৰ দুটাক ডিভাইড হৈ আছে এতিয়া ধৰি লওক 16 আৰু 24 যদি মই ধৰি লওঁ ইয়াৰ HCF কি হ'ব ইয়াৰ HCF হ'ল 8 মানে 8 দি সেই দুটা নাম্বাৰক ডিভাইড হৈ গৈ আছে তেনেকৈ মই আৰু ধৰি লওক দুটামান নম্বৰ লৈ লওঁ 20 আৰু 30 HCF কি হ'ব 10 হ'ল হয়নে 10 যে হয়নে নহয় 10 দি সেইটো নাম্বাৰক ডিভাইড হৈ আছে 10 দি 30 নাম্বাৰকো ডিভাইড হৈ আছে হয়নে চ' সেইকাৰণে HCF দি সেই নাম্বাৰটোক ডিভাইড হৈ আছে চ' যিকোনো নাম্বাৰ যদি আমি লৈ লওঁ সেই দুটা নাম্বাৰৰ HCFটো দি ডিভাইড হৈ আছে এতিয়া HCF যদি ডিভাইড হৈ আছে ছাপ'জ ইয়াত চাওক 16 আৰু 24 হৈ গ'ল HCF 8 হৈ গ'ল হয়নে তো LCM কিমান হ'ব এই LCMকো সেই 8 দি মই এই দুটা নাম্বাৰে ধৰি লওঁ 16 24 ধৰি লওক 16 আৰু 24 আছিলে আৰু তাৰ HCF হৈ গ'ল 8 HCF হৈ গ'ল 8 তো LCM কেনেকৈ ওলাম আমি জানো যে প্ৰডাক্ট অফ দ্য টু নাম্বাৰছ ইকুৱেল টু HCF ইনটু LCM হয়নে তো LCM কিমান হ'ব LCM দি কেঞ্চেল হ'ল 3 মানে LCMও আপোনাৰ 48 LCM 48 হ'ল মানে LCMটোকো 8 দি ডিভাইড হৈ থাকিব লাগিব বুজি পালে কথাটো 10 আৰু 15 যদি আমি লৈ লওঁ প্ৰডাক্ট অফ দ্য টু নাম্বাৰছ কি 150 আৰু HCF 5 ইনটু LCM 5 দি কিমান হ'ব 30 টাইমছ চ' LCM 30 হ'ল মানে 5 দি LCMটোকো ডিভাইড হৈ গৈ আছে তো ইয়াত কৈছে যে কোনটো তাৰ LCM হ'ব নোৱাৰে চ' ইয়াত 8 HCF হয় মানে LCMটোকো 8 দি ডিভাইড হ'ব লাগিব চ' ইয়াত 80 চাওক 324 ডিভাইড হৈ আছে 8 6 48 56কো ডিভাইড হৈ আছে যে 60ক 80 যায় জানো 60টো 80 নাযায় চ' এইটো হ'ল আপোনাৰ অপশ্যন নম্বৰ ডি যোনটো LCMটো নহয় এইটো এই গোটেইকেইটা LCM হ'ব পাৰে সেই নাম্বাৰ দুটা বুজি পাইছেনে যিকোনো নাম্বাৰ দুটাৰ যদি আমি HCF আৰু LCMলৈ চাওঁ HCFটো সদায় সেই HCF যিকোনো নাম্বাৰ দুটা HCF সেই নাম্বাৰ দুটা ডিভাইড হ'ব লাগিব আৰু LCMটোকো HCFে ডিভাইড যাব লাগিব তেতিয়া আপোনাৰ দুটা মিলিব ঠিক আছে যেনেকৈ মই দেখাই দিলোঁ ইয়াত 16 আৰু 24 যদি নাম্বাৰ হয় প্ৰডাক্ট অফ দ্য টু নাম্বাৰছ ইকুৱেল টু HCF ইনটু LCM ইয়াৰটো HCF 8 হ'ল হয়নে চ' ডিভাইড 8টো তলত গুচি গ'ল 8 3 24 মানে 16 3 48 LCMটো 48 হ'ল মানে 8 দিও LCMটো ডিভাইড হৈ গৈ আছে চাওক ঠিক আছে চ' সেইটো তেনেকুৱা কথা এতিয়া চাওক নেক্সট কুৱেশ্যন কি দিয়া আছে x plus 1 by x যদি 1 হয় then the value of আমাৰ x square plus 3x plus 1 x square plus 7x plus 1 ল'ব দিছে তো মই কি কৰিলোঁ x plus 1 by x 1টো মই অলপ চিম্প্লিফাই কৰি দিলোঁ এনে কৰিলোঁ xটো কমন লৈ ল'লোঁ ইয়াত হ'ল x square plus 1 equal to x square plus 1 equal to 1 তো xটো ইফালে লৈ গ'লোঁ x square plus 1 equal to x হয়নে এইটো মই ইয়াতে থৈ দিলোঁ 1 নাম্বাৰ থৈ দিলোঁ এতিয়া চাওক ইয়াত কি দিয়া আছে x square plus 3x plus 1 divided by x square plus 7x plus 1 এই চাবা এইটো কি কৰিলোঁ মই x square plus 1 plus 3x মইতো 1টো আগতে নিলোঁ 3xটো পিছত লৈ গ'লোঁ x square plus 1 plus 7x হয়নে এতিয়া চাওক x square plus 1 মানে কি আছিল x আছিলে চ' এই জেগাটোত মই xটো বহাই দিলোঁ x plus 3x হ'ল আৰু ইফালে x plus 7x হয়নে কিমান হ'ল এইটো x plus 3x হ'ল 4x x plus 7x হ'ল 8x ইয়াত xটো কেঞ্চেল হ'ল 4 2 times 8 মানে কি থাকিলে আমাৰ এনচাৰটো 1/2 সিম্পল হৈছে 1/2 আপোনাৰ অপশ্যন নম্বৰ A ঠিক আছে তো নেক্সট কুৱেশ্যনটো আহক কি দিয়া আছে এটা আমাৰ ব্লাড ৰিলেশ্যনৰ অংক আহি গ'ল পইণ্টিং টু এ বয় দীপাংকৰ সেজ হিজ মাদাৰ ইজ দ্য ডটাৰ ইন ল অফ মাই মাদাৰ্ছ মাদাৰ হাউ ইজ দীপাংকৰ ৰিলেটেড টু দ্য বয় এইবিলাক অংকবিলাক কৰাই দিয়া হৈছে ব্লাড ৰিলেশ্যন যেনেকৈ মিচিং টাৰ্ম প্ৰফিট এণ্ড লছ কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট চব অংক কৰাই দিয়া হৈছে আপোনালোকে চেনেলটো ভালকৈ চাই তাত আপুনি পাই যাব মই প্লে'লিষ্ট কেইখন লাগিলে ডিছক্ৰিপশ্যনত মই দি দিম আপোনালোকে তো সেইখিনি চাব পাৰিব চ' এতিয়া কি কোৱা হৈছে পইণ্টিং টু এ বয় দীপাংকৰ সেজ হিজ মাদাৰ ইজ দ্য ডটাৰ ইন ল অফ মাই মাদাৰ্ছ মাদাৰ ঠিক আছে এতিয়া চাওক এনেকুৱা অংকত আমি কি কৰিব লাগে আমি সদায় বিচাৰিব লাগে মাইটো এইটো মই আগতেও কৈছোঁ যে যেতিয়ালৈকে আমি মাইটো বিচাৰি নাপাওঁ তেতিয়ালৈকে এনেকুৱা অংক কৰিবলৈ অকণমান অসুবিধা হয় চ' মাইটো দিয়া থাকিলে আমি মাইটো আগতে ওলাই ল'ব চ' মাই মাদাৰ্ছ মাদাৰ মানে কি হ'ল দীপাংকৰে কৈছে দীপাংকৰছ মাদাৰ্ছ মাদাৰ চ' দীপাংকৰ যদি আমি আঁকোঁ ছাপ'জ মই এইটো দীপাংকৰ আঁকিলোঁ হা এইটো হ'ল দীপাংকৰ মেলেই ধৰিছোঁ দীপাংকৰ আঁকিলোঁ দীপাংকৰছ মাদাৰ দীপাংকৰ মাকৰ মাক এইখিনি পাই গ'লোঁ আমি হয়নে মাই মাদাৰ্ছ মাদাৰ কোনখিনি হ'ব এইখিনি হ'ব দীপাংকৰছ মাদাৰ্ছ মাদাৰ এইখিনি হ'ল এতিয়া কৈছে ডটাৰ ইন ল অফ ইয়াৰ ডটাৰ ইন ল
ইয়াৰ ডটাৰ ইন ল কেনেকৈ হ'ব ইয়াৰ ডটাৰ ইন ল হ'লে ইয়াৰ ল'ৰা এটা থাকিব লাগিব মানে ইয়াৰ ল'ৰা এটা থাকিব লাগিব আৰু চৰি ইয়াৰ ছোৱালী কি কৈছে ডটাৰ ইন ল ইয়াৰ ল'ৰা এটা থাকিব লাগিব আৰু ল'ৰাটো বিয়া হ'ব লাগিব কাৰোবাৰ লগত বিয়া হ'ব লাগিব এইটো হ'ল ডটাৰ ইন ল হয়নে বুজি পালে কথাটো ইয়াত কৈছে চোৱা মাই মাদাৰ্ছ মাদাৰ ৰাখিলোঁ ইয়াৰ পিছত কৈছে ডটাৰ ইন ল অফ মাই মাদাৰ্ছ মাদাৰ ইয়াৰ ডটাৰ ইন ল কি হ'ব ইয়াৰ ডটাৰ ইন ল থাকিলে ল'ৰাৰ ৱাইফক আমি ডটাৰ ইন ল হ'ব হয়নে ল'ৰাৰ ৱাইফ কি হ'ব ইয়াৰ ল'ৰা থাকিলে ল'ৰাটোৰ ৱাইফক ডটাৰ ইন ল চ' এইখিনিলৈকে পাই গ'লোঁ এইখিনিলৈকে কোন হ'ল ডটাৰ ইন ল আৰু এই ডটাৰ ইন লটো কোন হয় এই ল'ৰাটোৰ মাদাৰ হিজ মাদাৰ ইজ দ্য ডটাৰ ইন ল এই ডটাৰ ইন লটো কোন হয় এই ল'ৰাটোৰ মাদাৰ চ' ল'ৰাটোৰ মাদাৰ মানে কি ইয়াৰ ল'ৰা হ'ব লাগিব হৈ গ'ল এইটো হ'ল ল'ৰাটো বুজি পালে কথাটো প্ৰথম কি কৰিলোঁ আমি দীপাংকৰছ মাদাৰ্ছ মাদাৰ ৰাখিলোঁ দীপাংকৰছ মাদাৰ্ছ মাদাৰ হয়নে এইখিনি হৈ গ'ল এতিয়া কৈছে ডটাৰ ইন ল অফ মাই মাদাৰ্ছ মাদাৰ মানে ডটাৰ ইন ল অফ দীপাংকৰছ মাদাৰ্ছ মাদাৰ তো ইয়াৰ ডটাৰ ইন ল কেনেকৈ হ'ব ইয়াৰ ডটাৰ ইন ল হ'লে ইয়াৰ চন থাকিব লাগিব চনৰ ৱাইফক হ'ব ডটাৰ ইন ল হয়নে ডটাৰ ইন ল হৈ গ'ল ডটাৰ ইন ল হোৱাৰ লগে লগে এই ডটাৰ ইন লটো কোন হয় এই ডটাৰ ইন লটো সেই বয়টোৰ মাদাৰ চ' হিজ মাদাৰ ইজ বয়ছ মাদাৰ হ'ল বয়ছ মাদাৰ হ'লে তাৰ ল'ৰা হ'ব এইটো হ'ল চ' এইটো আৰু দীপাংকৰ মাজৰ ৰিলেশ্যন কি হ'ব কাজিন হ'ব চ' একেই জেনেৰেশ্যন হৈ গ'ল জেনেৰেশ্যন গেপ নাই জেনেৰেশ্যন একেই হৈ গ'ল জেনেৰেশ্যন একেই হোৱাৰ লগে লগে কি হ'ব ফাদাৰো নহয় ফাৰ্ষ্ট জেনেৰেশ্যন হৈ গ'ল ব্ৰাদাৰো নহয় কাৰণ ব্ৰাদাৰ হেৰি নাই আপোনাৰ লিংক নাই ব্ৰাদাৰ আংকলো নহয় আংকলো ফাৰ্ষ্ট জেনেৰেশ্যন হৈ গ'ল জেনেৰেশ্যন গেপ হৈ গ'ল চ' আমাৰ বাকী কি থাকিলে কাজিন চ' এইটো কি হ'ব অপশ্যনটো কাজিন হ'ব বুজিলে চ' নেক্সটটো কি দিয়া আছে চাওক which letter of the English alphabet should occupy the blank space in the given horizontal table WSQM ঠিক আছে এতিয়া যদি আমি চাওঁ ইয়াৰ ডিফাৰেঞ্চটো আমি চাই লওঁ আগতে তেতিয়া এইটো সোনকালে ওলাব এম আৰু কিউ ডিফাৰেঞ্চ কি হ'ব চাওক এম NOP কিউ আছে ইয়াৰ ডিফাৰেঞ্চ কি হ'ব চাওক QRS এটা হৈ আছে ইয়াৰ ডিফাৰেঞ্চ কি হ'ব চাওক STUV চাওক ইয়াৰ ডিফাৰেঞ্চ তিনিটা হৈ আছে ইয়াৰ ডিফাৰেঞ্চ এটা ইয়াৰ ডিফাৰেঞ্চ তিনিটা মানে এইটো ৰিপিট হৈ আছে চ' ইয়াৰ ডিফাৰেঞ্চ কি হ'ব ইয়াৰ ডিফাৰেঞ্চ এটাই হ'ব লাগিব এটা কি হ'ব L হ'ব এতিয়া আপোনাৰ কে হ'ল হয়নে চাওক কে থাকিলে LM ইয়াৰ এটা তিনিটা এনেকৈ যাব চ' অপশ্যন কি হ'ব কে চিম্পল হয় ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো অকণ ট্ৰিকি কুৱেশ্যন হয় ইন দি ছিকুৱেঞ্চ হোৱাট নাম্বাৰ উড লজিকেলি কাম নেক্সট চ' এই ছিকুৱেঞ্চটোত কোনটো নাম্বাৰ লজিকেলি কাম নেক্সট চ' 2 4 যেতিয়া আমি চাওঁ অপশ্যনটো আমি ভালকৈ চাওঁ 2 4 8 4 6 5 9 4 4টো চাওক ৰিপিট হৈ আছে কিন্তু 4ৰ জেগাটো চেঞ্জ হৈ আছে প্ৰথম ইয়াত আছিলে তাৰপিছত নেক্সট ইয়াত হ'ল কিন্তু ইয়াত থাকিব লাগিছিল এতিয়া আমাৰ অপশ্যনটো মিলিল হয় আৰু ইয়াত এটা বাঢ়ি আছে আকৌ কমি আছে আকৌ বাঢ়ি আছে আকৌ কমি আছে আকৌ বাঢ়ি আছে তাৰপিছত আকৌ কমিল আকৌ বাঢ়িল আকৌ কমিল এনেকৈ আছে চ' আমি এতিয়া ফাৰ্ষ্টটো চাওঁ ইয়াৰ এটা কি হয় এইটো ষ্টাডি কৰোঁতে মই গম পালোঁ যে ইয়াৰ অপশ্যনটো কি দি আছে চাওক এইটো যদি আমি চাওঁ এই গোটেইটো যদি আমি চাওঁ এই চেণ্টেঞ্চটো যদি চাওঁ ইয়াত কি লেটাৰ আছে চাওক ইয়াত আছে এইটো আমি দুটা লেটাৰ হ'ল হয়নে ইনটো হ'ল দুটা লেটাৰ দিছটো কি হ'ব 4 ছিকুৱেঞ্চটো কি হ'ব 1 2 3 4 5 6 7 8 আঠটা লেটাৰ ৱৰ্ড এইটো হ'ল 4 এইটো কিমান হ'ল 6 এইটো হ'ল কিমান 1 2 3 4 5 5 হ'ল এইটো 1 2 3 4 5 6 7 8 9 এইটো 9 হ'ল এইটো হ'ল 4 আৰু এইটো 4 হ'ল যদি আমি এনেকৈ চাওঁ এতিয়া মিলিছে নে চাওক 2 4 8 4 6 5 9 4 4 পূৰা মিলি আছে চাওক দিছে অপশ্যন নম্বৰ চি হ'ব এইটো ষ্টাডি কৰোঁতে মই অলপ চালোঁ কেনেকৈ হয় বস্তুটো যেতিয়া মই গম পালোঁ যে এইটো যে সেই চেণ্টেঞ্চটোৰ লগতেই আমাৰ এইটো মিলাই দিছে চাওঁ 2 4 8 4 2 4 8 4 6 5 9 4 তাৰপিছত কি হ'ব তাৰপিছত 4 হ'ব চিম্পল হয় অকণমান ট্ৰিকি হয় খালি এইটো ইম্পৰ্টেণ্ট এনেকুৱাও থাকিব পাৰে অংক আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব ঠিক আছে চ' আজি ইয়াতে এৰিছোঁ মই চ' নেক্সট ক্লাছত মই পাৰ্ট 2 হিচাপে লৈ আহিম APSC CC যোনখিনি 2025ত GS পেপাৰ 2 আছিলে সেইখিনি নেক্সট কুৱেশ্যনখিনি আমি নেক্সট ক্লাছত কৰিম ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ডিছক্ৰিপশ্যনত চাব তাত গোটেই মই প্লে লিষ্টখিনি দি দিম ধুনীয়াকৈ তাত আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব চ' থেংকছ এ লট